আমাৰ পালকসকল যথেষ্ট খৰ্গগ্ৰস্ত হৈ আছে আৰু ইতিমধ্যে পশুপালন মন্ত্ৰী মহোদয় বিভিন্ন জিলা ইতিমধ্যে ভ্ৰমণ কৰি আহিছে। তেখেতক স্পষ্টৰূপে বাৰ্তা দি পঠাইছে আমাৰ পশুপালকসকলে, গাহৰি পালকসকলে, যে খুব অনতিপলমে ক্ষতিপূৰণটো দিয়ক আৰু ক্ষতিপূৰণটো বৃদ্ধি কৰক, অন্যথা পালক কিন্তু ৰাজপথত নামি আহিবলৈ বাধ্য হ'ব। ধৈৰ্যৰ সীমা যাতে চেৰাবলৈ নিদিয়ে ডিপাৰ্টমেণ্টে, পশুপালন বিভাগে, আমি তেওঁলোকৰ প্ৰতি অনুৰোধ কৰিছোঁ। মুকলিত গাহৰি কটাটো সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে। অবিজ্ঞানসন্মত কচাইখানাবোৰ বন্ধ কৰিব লাগে। সম্পূৰ্ণ চৰকাৰীভাৱে বিজ্ঞানসন্মত কচাইখানাৰ জৰিয়তেহে বজাৰলৈ যাতে মাংস ওলাই যায় তাৰ ব্যৱস্থা চৰকাৰ তথা প্ৰশাসনে কৰিব লাগে। ক্ষতিপূৰণ বৃদ্ধি কৰিব লাগে, ক্ষতিপূৰণটো তেনেই নগণ্য দিয়ে আৰু সেইকাৰণে আমাৰ কি কৰে, পালকসকলে বজাৰ মূল্য বেছি পায়, চৰকাৰে দিয়া সাহায্যটো যিটো ক্ষতিপূৰণ তেনেই কম হোৱাৰ কাৰণে সাধাৰণতে বজাৰত বিক্ৰী দিয়া দেখা যায়, যাৰ জৰিয়তে বেমাৰী গাহৰিসমূহ বজাৰলৈ গৈ থাকে আৰু বেমাৰটো অধিকৰ পৰা অধিকলৈ বিয়পি গৈ থাকে। দৰ্শকসকল, আজি আমাৰ সৈতে উপস্থিত আছে গাহৰি পালক সংস্থা অসমৰ দুই উপদেষ্টা পদুম গিৰি আৰু ভৰত সন্দিকৈ। তেওঁলোক দুইজনে আজি আমাৰ দেশৰ যি কেন্দ্ৰীয় পশুপালন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং আৰু অসমৰ কৃষি পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পালক সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ তেওঁলোকে প্ৰদান কৰে। দাদা, মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, স্মাৰক পত্ৰখনৰ কেনেকুৱা দাবী আপোনালোকে উত্থাপন কৰিছে? হয়, আমাৰ মূল দাবী বহুকেইটাই আছিল। তাৰে ভিতৰত আমাৰ প্ৰথম সমস্যাটোৱে হ'ল, এতিয়া যিহেতু আমাৰ গাহৰিসমূহ নিধন কৰা হৈছিল, আমাৰ ASFৰ আক্ৰান্ত গাহৰিসমূহ নিধন কৰা হৈছিল আৰু আমাৰ পালকসকলে ক্ষতিপূৰণ পাবলৈ এতিয়াও আদায় পাবলৈ বাকী আছে। গতিকে সেই ক্ষতিপূৰণসমূহ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুই ফালৰ পৰা আধা কৰি আমাক এই ক্ষতিপূৰণসমূহ দিবলগীয়া আছে। কিন্তু ভাৰত চৰকাৰৰ পুঁজি নথকাৰ কাৰণে আমাক ক্ষতিপূৰণসমূহ এতিয়ালৈকে দিয়া নাই বুলি আমি অৱগত হৈ আছিলোঁ। গতিকে এই বিষয়ত আমি কেন্দ্ৰীয় পশুপালন মন্ত্ৰী মহোদয়ক আমি সাক্ষাৎ কৰি এই বিষয়ত আমি তেখেতক স্মাৰক পত্ৰ দিওঁ, লগতে কওঁ যে আমাৰ তৎকালে অতি শীঘ্ৰেই যাতে আমাৰ এই ক্ষতিপূৰণসমূহ যাতে মুকলি কৰি দিয়ে। আৰু তেখেতে আমাক আশ্বাস প্ৰদান কৰে যে ইয়াৰ পৰা গুৱাহাটীৰ পৰা গৈ যিসমূহ অসমৰ দিবলগীয়া পুঁজি বাকী আছে তেখেতসকলে তৎকালে গৈ মুকলি কৰি দিব, এই কথা আশ্বাস দিয়ে। ইয়াৰ পিছতে আমাৰ দ্বিতীয় মূল দাবীটো আছিল, আমাৰ ক্ষতিপূৰণ বৃদ্ধি কৰিব লাগে, ক্ষতিপূৰণটো তেনেই নগণ্য দিয়ে আৰু সেইকাৰণে আমাৰ কি কৰে, পালকসকলে বজাৰ মূল্য বেছি পায়, চৰকাৰে দিয়া সাহায্যটো যিটো ক্ষতিপূৰণ তেনেই কম হোৱাৰ কাৰণে সাধাৰণতে বজাৰত বিক্ৰী দিয়া দেখা যায়, যাৰ জৰিয়তে বেমাৰী গাহৰিসমূহ বজাৰলৈ গৈ থাকে আৰু বেমাৰটো অধিকৰ পৰা অধিকলৈ বিয়পি গৈ থাকে। গতিকে আমি ক্ষতিপূৰণ বৃদ্ধিৰ দাবী এটা জনাই আহিছিলোঁ, সেইটো আমি স্মাৰক পত্ৰত সন্নিৱিষ্ট কৰিছিলোঁ আৰু ক্ষতিপূৰণ বৃদ্ধিৰ বিষয়ত আমি যথেষ্ট সময় আলোচনা কৰাৰ অন্তত মন্ত্ৰী মহোদয় তথা লগতে তেখেতৰ ভাৰত চৰকাৰৰ পশুপালন বিভাগৰ সচিব ডাঙৰীয়াও আহিছিল। তেখেতে আমাক আশ্বাস দিয়ে যে আমি ইয়াৰ পৰা গৈ কেন্দ্ৰীয় কেবিনেটত এইটো এটা আলোচনা কৰি এটা সিদ্ধান্ত ল'ম। কিন্তু তেখেতসকলে এইটোহে আশ্বাস দিছে যে আমি বজাৰ মূল্য সমপৰ্যায়ৰ বিচাৰিছিলোঁ, বজাৰত যিটো মূল্য চলি থাকে সেই মূল্যৰে আমি ক্ষতিপূৰণ বিচাৰিছিলোঁ। কিন্তু তেখেতে কৈছে যে তাতকৈ কিছু কম হ'ব, বজাৰ মূল্য দিব নোৱাৰিব, কিন্তু ক্ষতিপূৰণটো বৃদ্ধি কৰিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰু কেবিনেটত তেওঁলোকে সিদ্ধান্ত ল'ব বুলি আমাক আশ্বাস দি গৈছে। ইয়াৰ উপৰি আমাৰ আৰু কিছুমান দাবী আছিল, তাৰ ভিতৰতে আছিল আমাৰ ভেকচিনৰ বিষয়টো মূল এটা বিষয় আছিল। ভেকচিন আমি তেখেতসকলক ভেকচিনৰ ব্যৱস্থাটো কৰিবলৈ আমি আহ্বান জনাই আহিছোঁ আগৰে পৰা। গতিকে এই ক্ষেত্ৰতো তেখেতসকলে কিছু কাম কাজ আগবঢ়াইছোঁ বুলি কৈছে, হাতত লৈছে। হয়তো ভাৰততে ভেকচিন আৱিষ্কাৰ কৰা বা বিদেশৰ পৰা হ'লেও ভেকচিন আনি যিটো আমি দাবী জনাই আহিছোঁ তেখেতসকলে দিয়াৰ এটা আশ্বাস প্ৰদান কৰিছে। আৰু অসমতো যে আমাৰ ভেকচিনৰ ওপৰত যি গৱেষণা চলি আছে আমাৰ পশু চিকিৎসা মহাবিদ্যালয় খানাপাৰাত, তেওঁলোককো সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে, যাতে সেই ভেকচিনটো যাতে কৰিব পাৰে, তাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ যিখিনি সহায় কৰিব লাগে কৰিম বুলি আমাৰ সন্মুখতে আশ্বাস প্ৰদান কৰিছে। গতিকে ভেকচিনৰ বিষয়টো হৈছে। তাৰ উপৰি আমাৰ আৰু আন এটা দাবী আছিল যে আমাৰ পালকসকলে লোন লৈ যিহেতু ফাৰ্মসমূহ চলাই আছিল, লোন লৈ কৰিছিল, যিহেতু গাহৰিসমূহ এতিয়া মৰি গ'ল, গতিকে লোন মাৰিবলৈ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। গতিকে আমি লোন মাফৰ এটা অনুৰোধ কৰিছোঁ, যাতে আহ্বান জনাইছিলোঁ যাতে আমাৰ পালকসকলৰ এই লোনখিনি মাফ কৰি দিয়ে। এই বিষয়টো তেখেতসকলে চিন্তা চৰ্চা কৰাৰ বিষয়তকৈ আৰু অসম চৰকাৰলৈ বস্তুটো ঠেলিছে, তেখেতৰ কথাত আমাক সেইটোৱে লাগিল, অসম চৰকাৰলৈ ঠেলিছে আৰু অসমৰ মাননীয় পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়াই বিষয়টো গুৰুত্ব সহকাৰে লোৱা হৈছে আৰু বিষয়ত আলাপ আলোচনা চলিছে। ইয়াৰ কাৰণে এটা বিশেষ তেওঁলোকে আঁচনি যোজনা এটা চলাইছোঁ বুলি আমাক অৱগত কৰে। আৰু ইয়াৰ উপৰিও আমাৰ আৰু অন্যান্য দাবীসমূহ আছিল, তাৰ ভিতৰতে আমি বিশেষকৈ আমাৰ অসমৰ পালকসকলৰ বাবে এটা বিশেষ পুঁজি ধাৰ্য কৰিবলৈ কৰিছোঁ, যাতে প্ৰতি বছৰে কেন্দ্ৰীয় বাজেটত যাতে অসমৰ গাহৰি পালকসকলৰ কাৰণে এটা বিশেষ যাতে পুঁজি তেওঁলোকে দিয়ে, ধৰি ৰাখে, যাতে আমাৰ পালকসকল আগুৱাই যাব পাৰে। আমাৰ যিসমূহ সমস্যা আছে, আমাৰ যেনে নতুন উন্নত জাতৰ সঁচৰ সমস্যা আছে, সঁচসমূহ যাতে আনিব পাৰে,
ক্ষুদ্ৰ পালকসকলক যাতে ফাৰ্ম বনাই দিব পাৰে, লোনৰ ব্যৱস্থা কৰিব পাৰে, অন্যান্য বায়'চিকিউৰিটি জৈৱ সুৰক্ষা বিষয়ৰ ওপৰত যিখিনি কাম কাজ আছে সেইখিনি যাতে আমি আগুৱাই লৈ যাব পাৰোঁ। মুঠতে অসমৰ গাহৰি পালন উদ্যোগটোক আগুৱাই লৈ যাবৰ কাৰণে আমাক যিহেতু পুঁজিৰ নাটনি হয়, সেই পুঁজি এটা যাতে প্ৰতি বছৰে তেওঁলোকে বাজেটত ধৰে তাৰ বাবেও আমি আহ্বান জনাইছোঁ। দাদা, আমি এতিয়া দেখিবলৈ পাইছোঁ আমাৰ মানে বহু গাহৰি পালক আছে, ক্ষুদ্ৰ গাহৰি পালকসকলে তেওঁলোকৰ গাহৰি এচপত মৃত্যু হৈছে, কিন্তু তেওঁলোকৰ চৰকাৰী যি পঞ্জীয়ন হোৱা নাই, তেওঁলোকে ক্ষতিপূৰণ পোৱাৰ সম্ভাৱনা কেনেকৈ পাব পাৰে, তাৰ কিবা সমাধান হয়তো আছে নেকি বা তেওঁলোকক জনাইছে নেকি আপোনালোকে? আচল কথাটো হ'ল কি, যিখিনি মানুহৰ ASF পজিটিভ ওলাইছে কিন্তু কালিং কৰিবলৈ যিখিনি মানুহৰ সুবিধা নেপালে, কালিং কৰাৰ আগতেই গাহৰিবোৰ মৰিছে বা কালিং কৰিলেও এখিনি গাহৰি কালিং হ'ল আৰু আনখিনি নহ'ল, আৰু গাঁৱত বহুতখিনি মানুহে ASF পজিটিভ ওলাইছে বুলি টেষ্ট কৰিবৰ কাৰণেও সুবিধাটো নাপালে। তো তেনেকুৱা ধৰণৰ সমস্যাবিলাক আমাৰ পালকসকলৰ হৈছে, বহু লাখ পালকৰ হৈছে, বহুত গাঁও শেষ হৈ গৈছে, ওচন হৈ গৈছে গাহৰি পালকসকলৰ। তো এই ধৰণৰ পালকসকলক সহায় কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ যাতে তেখেতলোকে আমাৰ বহুকেইখন জিলা সমিতিৰ তৰফৰ পৰাও চৰকাৰলৈ আবেদন জনোৱা হৈছে যাতে বিশেষ এখন আঁচনি যুগুত কৰে, আৰু সেই আঁচনিৰ যোগেদি তেখেতলোকক ছাবচিডাইজ ৰেটত কিবা এটা সুবিধা কৰি দিয়ে যাতে তেখেতলোকে পুনৰ মানে নিজৰ যিখন ফাৰ্ম আছিলে সেই ফাৰ্মখনত গাহৰিখিনি ভৰাই নিজকে থন ধৰি কিনি আগবাঢ়িব পাৰে। এই বিষয়ে স্মাৰক পত্ৰখনত উল্লেখ আছে নেকি? নাই, আজি যিখন স্মাৰক পত্ৰ দিয়া হৈছে সেইখনত উল্লেখ নাই, কাৰণ এই আঁচনিখন সম্পূৰ্ণ ষ্টেট গভৰ্ণমেণ্টৰ আছিলে, আৰু আজি আমি আলোচনা কৰিছিলোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত আলোচনা কৰাৰ কাৰণে আজি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সেই বিষয়টো বেলেগ ধৰণৰ, কিন্তু আমাৰ যিসকল জিলা সমিতিবিলাক আছে সেই জিলা সমিতিসমূহে বিচাৰিছে, আমাৰ পালকসকলে ঠায়ে ঠায়ে আমাক প্ৰশ্ন কৰিছে যে আমি কি কৰিম, তেতিয়াহ'লে আমি আমাৰ ফালৰ পৰা এইটোৱে কৈছোঁ যে আপোনালোকে এইটোৱে এটা উপায় আছে, বেলেগ বিকল্প নাই। অসমৰ গাহৰি পালকসকলৰ কাৰণে একমাত্ৰ এখনেই আঁচনি আছিলে, গাহৰি পালকসকলৰ কাৰণে অসম চৰকাৰৰ তৰফৰ পৰা আঁচনি অকল এইখনেই এখন আঁচনি, যিখন আঁচনি গাহৰি পালকসকলৰ কাৰণে দিছিলে, কিন্তু সেই আঁচনিখন ধৰি লওক ফলপ্ৰসূ হোৱা নাই বুলি আমি কৈছোঁ। এই আঁচনিখন আচলতে খুব ভাল এখন আঁচনি, কিন্তু সময়মতে সেই গোটেই কামখিনি কৰি নিনিয়াৰ কাৰণে এখন মানে ধৰি লওক সফল ৰূপায়ণ হোৱা নাই। আমাৰ যি পদম দাদা আছে, মই দাদাৰ পৰা জানিব বিচাৰিছোঁ, দাদা এটা অভিযোগ আছে, যিহেতু আপোনালোকে গাহৰি পালকসকলৰ লগতে জড়িত গাহৰি পালকৰ সমস্যাসমূহ আপোনালোকে প্ৰতিনিধিত্ব কৰে আপোনালোকৰ সংস্থাটোৱে, আৰু এতিয়া আমি এটা অভিযোগ আছে যে বহিৰাজ্যৰ পৰা তাকে গাহৰি আহে অসমলৈ প্ৰতিদিনে, সেই বস্তুটোক আপোনালোকে কেনেকুৱা, আপোনালোকৰ স্থিতি কেনেকুৱা? সেই নাই, এতিয়া বিষয়টো তেনেকুৱা হৈ থকা নাই, বহিৰাজ্যৰ পৰা অসমলৈ নাহে, আহে উত্তৰ পূৰ্বাঞ্চললৈ আহে, এইটো সত্য কথা, কাৰণ নাগালেণ্ড মেঘালয় এইবিলাকলৈ আহে, অসমৰ মাজেদিহে পাৰ হৈ যায়। কিন্তু ঘটনাটো হ'ল অসমে এতিয়া অসমত যিখিনি প্ৰয়োজনীয় গাহৰি সেই গাহৰিখিনি গোটেইখিনি উৎপাদন কৰাৰ উপৰিও আমি চুবুৰীয়া ৰাজ্য নাগালেণ্ড মেঘালয়লৈ আমি গাহৰি পঠাই থকাব পৰা অৱস্থাত আছিলোঁ, আৰু বৰ্তমানো আছোঁ বুলি অনুভৱ এটা হৈ আছে। তথাপিও ইয়াৰ উচিত কথাখিনি আমি আৰু দুমাহমানৰ পিছতহে গম পাম, যিহেতু বৰ্তমান সময়তো অসমৰ পালকৰ ওচৰত অসংখ্য গাহৰি আছে যিখিনি উচিত মূল্য নাপায়, বিক্ৰী কৰিব নোৱাৰি এতিয়া পালকে হাহাকাৰ কৰি আছে। আমি সেইকাৰণে চৰকাৰক বাৰম্বাৰ দাবী অনুৰোধ কৰি আছোঁ যে আমাৰ পালকে উচিত মূল্যত কেনেকৈ গাহৰিখিনি বজাৰলৈ উলিয়াই পঠাব পাৰে তাৰ এটা ব্যৱস্থা চৰকাৰীভাৱে বা পশুপালন বিভাগৰ তৰফৰ পৰা লৈ দিব লাগে, কাৰণ যিহেতু চুবুৰীয়া ৰাজ্যসমূহ নাগালেণ্ড মেঘালয়লৈ বহিৰাজ্যৰ গাহৰি আহিয়ে আছে, আমি দেখিছোঁ ট্ৰাকে গাহৰি আহি আছে, কিন্তু অসমৰ গাহৰিখিনি তালৈ পঠোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি সমস্যা আমি সন্মুখীন হৈছোঁ। তেওঁলোকৰ চতুৰ বুদ্ধিৰে হওক কিবা কৰিয়ে হওক বহিৰাজ্যৰ বেপাৰীসকলে অসমৰ গাহৰি লোৱাৰ পৰা বিৰত আছে। বৰ্তমান সময়ত নাগালেণ্ডে কোনো ধৰণৰ অসমৰ গাহৰি লোৱা নাই, তেখেতসকলে দুখনমান অৰ্ডাৰ উলিয়াইছে। আমাৰ যিহেতু দুটা অঞ্চলেদি নাগালেণ্ডলৈ গাহৰিসমূহ যায়, এটা হ'ল শিৱসাগৰ আমগুৰি হৈ তুলি হৈ যায়, আৰু আন এটা অংশ হৈছে আমাৰ ডিমাপুৰ। এই দুই অঞ্চলত দুখন বিশেষ নটিফিকেশ্যন তেওঁলোকে বাহিৰ কৰি ৰাখিছে, যাৰ কাৰণে অসমৰ গাহৰি তেওঁলোকে লোৱাৰ পৰা বিৰত আছে, যাৰ বাবে আমাৰ অসমৰ পালকসকল ভয়ংকৰ বিপদৰ সন্মুখীন হৈ আহিছে, আৰু উচিত মূল্য নাপায় এতিয়া মানে হাহাকাৰো কৰিবলগীয়া হৈছে পালকে। গতিকে এই বিষয়ত আমি মাননীয় আমাৰ যি পশুপালন বিভাগৰ সঞ্চালক মহোদয় আছে তেখেতকো আমি অৱগত কৰিছোঁ, আৰু আমাৰ আয়ুক্ত সচিব মহোদয়কো আমি বিষয়টো অৱগত কৰিছোঁ যে এই বিষয়টোৰ ওপৰত গভীৰভাৱে আপোনালোকে চিন্তা চৰ্চা কৰক আৰু এটা ব্যৱস্থা কৰক। দৰকাৰ হ'লে নাগালেণ্ড চৰকাৰৰ লগত কথা পাতক, দৰকাৰ হ'লে গাহৰি ব্যৱসায়ীসকলৰ লগত কথা পাতক, যিকোনো প্ৰকাৰে যাতে অসমৰ গাহৰিসমূহ আমি বজাৰলৈ উলিয়াই পঠাব পাৰোঁ তাৰ ব্যৱস্থাটো লওক। কিন্তু বৰ্তমানলৈকে এইটো হৈ উঠা নাই, যিহেতু যোৱা 15 ডিচেম্বৰত এই অৰ্ডাৰটো ওলাইছে। গতিকে আমি আশা কৰিছোঁ পশুপালন বিভাগে বা চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ
আমাৰ পালকসকলক সকাহ দিয়াৰ ব্যৱস্থা কৰিব। আমি এই বিষয়ত আজিও কথাখিনি অৱগত কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ তেখেতসকলক। আমি খুবেই আশাবাদী কম সময়তে এই বজাৰ ব্যৱস্থাটো সুব্যৱস্থা হৈ উঠিব। গতিকে বজাৰ এটা সুপৰিকল্পিত বজাৰ ব্যৱস্থা অসম চৰকাৰে গঢ় দি নোতোলালৈকে আমাৰ পালকসকলে মানে বৰ্তমান হাহাকাৰ কৰি থাকিবলগীয়া হৈছে। গতিকে এইটোৰ পৰা এটা স্পষ্ট কথা ক'ব পাৰি যে বহিৰাজ্যৰ গাহৰি বৰ্তমান অসমত তেনেদৰে অহা নাই। এইটো আমাৰ এই মুহূৰ্তত দৃষ্টিগোচৰ হোৱা নাই। কিন্তু এনেকুৱা নহয় যে অহা নাছিল, তেনেকুৱা নহয়। বিগত সময়ত আহিছিল, অসমত বিভিন্ন প্ৰান্তত নমাইছিল, আমাৰ ওচৰত তাৰ তথ্য প্ৰমাণ আছিল। আমি সেইবোৰ থানাটো কেছ কৰিছিলোঁ বা আমি সেই সময়ত বিদ্ৰোহ ঘোষণা কৰি আমি তেখেতসকলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছিল। এইখিনি শুদ্ধ কথা। কিন্তু গাহৰি যিহেতু উৎপাদনটো যথেষ্ট বেছি, খুব কম সময়ৰ ভিতৰতে উৎপাদন কৰি বজাৰ মানে ভৰপূৰ কৰি তুলিব পাৰি। গতিকে আমাৰ পালকসকলে যথেষ্ট কষ্ট কৰি ASFৰ মাজতো মানে গাহৰি উৎপাদন কৰি এতিয়া আমি চুবুৰীয়া ৰাজ্যসমূহলৈ পঠাব পৰা অৱস্থাটো বৰ্তমান আছে। কিন্তু এই ASF হৈ যোৱাৰ পিছত এতিয়া কিমানখিনি বজাৰত বৰ্তমান বা আমাৰ পালকৰ ওচৰত গাহৰি আছে তাৰ এটা তথ্য আমি সম্পূৰ্ণ সংগ্ৰহ কৰিবলৈ আমাক আৰু কিছুদিন সময় লাগিব। নিশ্চয় দাদা। দাদা মই আৰু এটা কথা সুধিব বিচাৰিছোঁ, এই যে ASF হৈ আছে, আমাৰ এখন গাহৰি ফাৰ্ম পৰা এখন গাহৰি ফাৰ্মলৈ গৈ আছে বা অসমতে মানে বিয়পি পৰিছে, বা এই বস্তুটো মানে কি কাৰণে হয় তাৰ কিবা গম পাইছে নি, বা আমাৰ কৃষকসকলে কেনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব? এইখিনি আমাৰ নিজৰ পালকসকলৰ ভুল আছে, কৰণীয় কাম বহুত আছে। এতিয়া আমি এইখিনিৰ ওপৰত আমি বহুবাৰ আমি দাবী চৰকাৰৰ ওচৰত জনাই আহিছোঁ। প্ৰথম কথাটোৱে হ'ল বজাৰলৈ বেমাৰী গাহৰি ওলাই অহাৰ কাৰণে বেমাৰসমূহ বেছিকৈ হৈছে। প্ৰথম পৰ্যায়ত আমি গম পাইছিলোঁ বহিৰাজ্যৰ গাহৰি আমাৰ অসমৰ মাজেদি যাওঁতে ৰাস্তাৰ কাষত পেলাই থৈ গুচি গৈছিলে, তাৰ পৰা বেমাৰ বিয়পাৰ সম্ভাৱনা হৈছিল। আমি সেইসমূহ আমি আগতেই চৰকাৰক দাবী জনাইছোঁ, যাৰ পৰিপ্ৰেক্ষিতত ৰেলেৰেও পলাই গৈছিলে। ৰেল ইতিমধ্যে বন্ধ কৰি ৰখা হৈছে। কিন্তু সেইটো এটা ধৰক বহিৰাজ্যৰ পৰা অহা গাহৰিৰ পৰাও ASF বিয়পাৰ সম্ভাৱনা এটা আছে, যাতে তেনেকৈ অবাধে গাহৰিসমূহ আনিব নোৱাৰে। তাৰ কাৰণে আমি তেওঁলোকৰ ওচৰত দাবী জনোৱাৰ পিছত চৰকাৰে এখন SOP ৰাখিলে। SOPৰ জৰিয়তে এতিয়া গাহৰিসমূহ বৰ্ডাৰতে পৰীক্ষা নিৰীক্ষা কৰাৰ অন্ততহে তেওঁলোকে প্ৰৱেশ কৰিবলৈ দিওঁ বুলি আমাক ডিপাৰ্টমেণ্টে অৱগত কৰে। মানে যিখিনি গাহৰি আহে ডিপাৰ্টমেণ্টৰ অনুসৰি এইটোৱে কথা যে তেওঁলোকে সেইখিনি পৰীক্ষা নিৰীক্ষা কৰিহে অসমৰ মাজেদি যাবলৈ দিছে। সেইটো এটা হৈছে ব্যৱস্থা। দ্বিতীয় কথাটো হ'ল আমাৰ যিসমূহ বেমাৰ লাগে গাহৰিসমূহ, আমাৰ অসমত বিভিন্ন প্ৰান্তত বেমাৰ লগাৰ লগে লগে এই বেমাৰ লগা গাহৰিসমূহ যিহেতু ক্ষতিপূৰণটো তেনেই নগণ্য, কম, চৰকাৰক দিবলৈ হ'লে টকা 15,000 পাব, কিন্তু বজাৰত বিকিবলৈ হ'লে 30,000 টকা পাব। গতিকে পালকজনে পোনেই চাই যে লছ হোৱাতকৈ মই 30,000 ঠাইত 20,000 পালোঁ, 15,000 কেতিয়া পাম তাৰো ভৰসা নাই। সেনেকুৱা ধৰণৰ কথাৰ কাৰণে বজাৰলৈ উলিয়াই দিয়ে, আৰু সেই বজাৰলৈ উলিয়াই দিয়াৰ ফলত বেমাৰটো বেছিৰ পৰা বেছিলৈ বিয়পি গৈ থাকে। সেইটো এটা মূল সমস্যা। গতিকে আমি সেইকাৰণে বাৰে বাৰে চৰকাৰক দাবী জনাই আহিছোঁ যে এনেদৰে মুকলিত গাহৰি কটাটো সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে। অবিজ্ঞানসন্মত কচাইখানাবোৰ বন্ধ কৰিব লাগে। সম্পূৰ্ণ চৰকাৰীভাৱে বিজ্ঞানসন্মত কচাইখানাৰ জৰিয়তেহে বজাৰলৈ যাতে মাংস ওলাই যায় তাৰ ব্যৱস্থা চৰকাৰ তথা প্ৰশাসনে কৰিব লাগে। বিজ্ঞানসন্মত কচাইখানাৰ জৰিয়তে যদি গাহৰিসমূহ বজাৰলৈ ওলাই যায় তেনেহ'লে আমি দৃঢ় বিশ্বাসী যে 50% পৰা 70% পৰ্যন্ত বেমাৰ আমাৰ তাতে ৰোধ কৰিব পাৰি। বিজ্ঞানসন্মত কচাইখানাৰ জৰিয়তে কচাইখানাত পৰীক্ষা নিৰীক্ষাৰ অন্ততহে মাংসসমূহ বজাৰলৈ ওলাই যাব লাগে। এইখিনি এটা মূল বিষয়। আমি এইটো বাৰম্বাৰ দাবী জনাই আহিছোঁ, আৰু আজি বিষয়টোতো মাননীয় কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী মহোদয়ৰ লগতো এই বিষয়টো আজি আলোচনা হৈছে। গতিকে সেইটো এটা মূল বিষয়। তাৰ উপৰি বিভিন্ন কাৰক আছে। আমাৰ পালকসকলে যিহেতু এনেকুৱা হৈ যায়, পুতি ৰাখি আৰু এটা খৰচ হয়, গাহৰি মৰাৰ লগে লগে গাঁত কৰি পুতিব লাগে। সেইটো দেখে যে বহু পালকেতো এটা হাজিৰা খৰচ হ'ব, কিবা হ'ব, তাতকৈ নি পেলাই মুকলি ঠাইত পেলাই থৈ গুচি আহে, নৈত পেলাই গুচি আহিছে। তাৰ জৰিয়তে কুকুৰ মেকুৰী বা এনেকুৱা চৰাই চিৰিকটিৰ জৰিয়তে বেমাৰটো বিয়পিছে। এইটো এটা সমস্যা আছে। আমাৰ পশুপালন বিভাগৰে বহু লোক একেবাৰে অভিজ্ঞ নহয়, তেওঁলোকে জৈৱ সুৰক্ষাৰ ক্ষেত্ৰত বহুখিনি নীতি নেমানে, তাৰ কাৰণেও কেতিয়াবা বিয়পা আমি পৰিলক্ষিত হৈছে। এই কথাখিনি আছে। গতিকে মুকলিকৈ মাংসসমূহ বজাৰত বেচা কিনা আৰু চৰাই চিৰিকটি মুকলিকৈ পেলাই দিয়া, এইকেইটা মূল বিষয়। তাৰ ওপৰতো পোৱালি বিক্ৰীৰ ব্যৱস্থাটোত আমাৰ যথেষ্ট বিসংগতি আছে। গোটেই বস্তুবোৰ কি হৈ আছে, অসমত পৰম্পৰাগতভাৱে চলি অহাৰ কাৰণে পৰম্পৰাগতভাৱে এতিয়াও চলাই নিবলৈ একাংশ মানুহে লাগি পৰি লাগিছে। কিন্তু ইয়াত বস্তুটো সম্পূৰ্ণ বিজ্ঞান আৰু বিজ্ঞান। সকলো বস্তু বিজ্ঞানসন্মত হ'ব লাগিব। মই গাহৰিটো বিজ্ঞানসন্মতভাৱে পালন কৰিলে নহ'ব, তাক বিক্ৰী কৰা বজাৰ ব্যৱস্থাটো বিজ্ঞানসন্মত হ'ব লাগিব। মই পোৱালি য'লৈকে বিক্ৰী কৰিম সেই ব্যৱস্থাটো বিজ্ঞানসন্মত হ'ব লাগিব। গতিকে বিজ্ঞানসন্মত ব্যৱস্থাসমূহ আমি যেতিয়ালৈকে সকলোৱে আদৰি নল'ম তেতিয়ালৈকে এনেধৰণৰ বীজাণু বা ভাইৰাছজনিত ৰোগসমূহক আমি প্ৰতিৰোধ কৰাত বিফল হৈ থাকিম। গতিকে সকলোকে আহ্বান জনাওঁ, সকলো পালক তথা চৰকাৰী পক্ষক, যে আমি সদায় বিজ্ঞানসন্মত বিষয়বোৰক সদায় অগ্ৰাধিকাৰ দিয়াটো খুবেই প্ৰয়োজন। নিশ্চয় এই কথাখিনি আমাৰ যিসকল গাহৰি পালক আছে তেওঁলোকে মন কৰিব। দাদা মই শেষত এটা প্ৰশ্ন সুধোঁ আপোনালোকক। এনেকুৱাতো আশ্বাস আজি আপোনালোকে স্মাৰক পত্ৰখন প্ৰদান কৰিলে তেওঁলোকক, তেওঁলোকক আশ্বাস দিলে কামখিনি কৰিম বুলি। এনেকুৱা আশ্বাসটো বহু সময়ত বহু মন্ত্ৰী MLA বা বিভাগসমূহে দি থাকে। এই আশ্বাসবিলাক তেওঁলোকে যিবিলাক দিলে সেই প্ৰতিশ্ৰুতি ৰক্ষা
কৰে আপোনালোকৰ স্থিতি কেনেকুৱা ধৰণৰ হ'ব? স্থিতি কেনেকুৱা হ'ব বিভাগীয় লোকসকলে ইতিমধ্যে গম পাইছে আমাৰ পালকসকল যথেষ্ট খৰ্গগ্ৰস্ত হৈ আছে আৰু ইতিমধ্যে পশুপালন মন্ত্ৰী মহোদয় বিভিন্ন জিলা ইতিমধ্যে ভ্ৰমণ কৰি আহিছে তেখেতক স্পষ্টৰূপে বাৰ্তা দি পঠাইছে আমাৰ পশুপালকসকলে গাহৰি পালকসকলে যে খুব অনতিপলমে ক্ষতিপূৰণটো দিয়ক আৰু ক্ষতিপূৰণটো বৃদ্ধি কৰক অন্যথা পালক কিন্তু ৰাজপথত নামি আহিবলৈ বাধ্য হ'ব এই কথাটো স্পষ্টৰূপে জনাই পঠোৱা হৈছে গতিকে আমি খুবেই আশাবাদী আজিও যিহেতু তেওঁলোকে আশ্বাস দিছে আমি আশ্বাসৰ প্ৰতি সন্মান জনাই আমি সময়লৈ অপেক্ষা কৰিম কিছু সময় যাতে আমাৰ পালকসকলে এটা উচিত সময়ৰ ভিতৰত উচিত ক্ষতিপূৰণটো পায় কিন্তু তাতকৈ যদি বিলম্ব হয় নিশ্চয় পালকে নিজৰ ৰাস্তা নিজে বুলিব কাৰণ এতিয়া আমাৰ ফাৰ্মখন নতুনকৈ আৰম্ভ কৰিব সময় হৈ আহিছে কাৰণ এতিয়া 2 মাহ 3 মাহ হ'বৰে হ'ল গাহৰি মৰা পোৱালি বুকিং কৰিব লাগে কাৰো ওচৰত পইচা নাই ইপিনে ঘৰ চলা ইনকমৰ ৰাস্তা পথটো সম্পূৰ্ণ বন্ধ হৈ আছে গতিকে পালকে এনেকৈ বেছি দিন ধৈৰ্য ধৰি থাকিব নোৱাৰিব গতিকে ধৈৰ্যৰ সীমা যাতে চেৰাবলৈ নিদিয়ে ডিপাৰ্টমেণ্টে পশুপালন বিভাগে আমি তেওঁলোকৰ প্ৰতি অনুৰোধ কৰিছোঁ